মোৰ নাম গিয়াছুদ্দিন আহমেদ। মই এই উৰুজ সম্পৰ্কৰ সম্পাদক হয় আৰু এখেত মানে মাননীয় ইকবাল হুছেইন এখেত সভাপতি হয়। আমি এই অঞ্চলটোত মানে হেৰি কৰিলোঁ, মিটিং এখন কৰিলোঁ। মিটিং কৰি পেলাই ইয়াত নাম দিলোঁ মানে তেতেলীয়া পাহাৰ আঞ্চলিক মানে আউলিয়া ঈদগাহ শ্বৰীফ নাম দিলোঁ, আপোনাৰ এই দৰগাহ শ্বৰীফ নাম দিলোঁ। তেতেলীয়া আঞ্চলিক মানে আউলিয়া দৰগাহ শ্বৰীফ। ইয়াত আমি ভাবিলোঁ যে এই এটা পৰ্যটকৰ অঞ্চল হয়, বৃহত্তৰ এটা অঞ্চল মানে পিছপৰা অঞ্চল। ইয়াত যাতে আমি এটা পৰ্যটনস্থলী বনাব পাৰোঁ, ইয়াত আমাৰ স্থানীয় বিধায়ক স্থানীয় সাংসদে যদি আমাক সহায় সহযোগ আগবঢ়াই ভৱিষ্যতলৈ তাৰ কামনা কৰি আমি এই উদযাপনবিলাক কৰিছোঁ। বাকীকেইটা যিমান কৰিছোঁ তাক এইবাৰ উন্নত কৰিছোঁ অলপমান। গতিকে ইয়াত যাতে আউলিয়া দৰগাহ শ্বৰীফৰ মানে বৰকতত আমি অলপ এই জেগাতে উন্নত কৰিব পাৰোঁ তাৰ আশালৈ আমি মানে উৰুজ আৰু জলসা উদযাপন কৰিছোঁ। কি কাৰ্যসূচী আছে আপোনালোকৰ? আমাৰ কাৰ্যসূচী আছে আপোনাৰ দিনটোৰ কাৰ্যসূচী আমাৰ কোৰাণ পাঠ থাকিল, আপোনাৰ জলসা থাকিল, এতিয়া মিলাদা মেহফিল থাকিল, ৱাজ মাহফিল থাকিল, ৰাতি আপোনাৰ তৰিকাৰে হেৰি থাকিব, বাউল জিকিৰ থাকিব, বিভিন্ন অনুষ্ঠান পতা হৈছে আৰু মানুহক অভ্যৰ্থনা জনাবৰ কাৰণে আমি খাদ্য ব্যৱস্থাপনা কৰিছোঁ। গতিকে সকলো মানুহে আমি খোৱা ধোৱাৰ ব্যৱস্থা কৰিছোঁ। নাই সকলো হিন্দু মুছলিম ভেদভাৱ নাই, আমাৰ সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি ইয়াত মানে কাম কৰিছোঁ, সকলোৱে মিলিজুলি কাম কৰি আছোঁ। এইটো আমাৰ অতীতৰ পৰা চলি থকা বুলিয়ে ক'ব লাগিব। আজি বিগত বহুত বছৰে ধৰি লওক অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছিল। এইবাৰ আমি অলপ বহল ভিত্তিত আঞ্চলিক হিচাপে এটা কমিটি গঠন কৰি আঞ্চলিক ভিত্তিত আমি এইখন উদযাপন কৰিছোঁ। ইয়াত ধৰি লওক আমাৰ ইয়াৰ পৰ্যটনৰ বাবে যথেষ্ট সমল আছে, কিন্তু পৰ্যটনস্থলী আমি এতিয়ালৈকে ধৰি লওক বনাব পৰা নাই। এতিয়া ধৰি লওক সাংসদ বা MLA সকলে যদি আমাক কিছু সহযোগিতা আগবঢ়ায় তেতিয়া নিশ্চয় পৰ্যটনৰ থলী হ'ব। আৰু লগতে আমাৰ এই উৰুজিৰ আউলিয়াসকলৰ মিলনৰ স্থলী দৰগাহ শ্বৰীফখনত ইয়াতে আমাৰ ধৰি লওক বা ধাৰ্মিকভাৱে আধ্যাত্মিক হেৰি একোজন অলি ইয়াতে আছে। আৰু বাকী যিসকলে ইয়াৰ পৰা ধৰি লওক ইয়াৰ পৰা ওলাই গৈছে তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে নিজাকৈ একোখন ধৰি লওক উৰুজ মুবাৰক পাতিব পৰাকৈ স্থাপন হৈছে। যেনেকৈ আমাৰ এতিয়া ক'ব পাৰি আমাৰ বগুলা বাবা আৰু অন্য বহুত আছে। এতিয়া ধৰি লওক নামবিলাক আমাৰ হেৰি নাই। আধ্যাত্মিক এইখিনি ঠাই আধ্যাত্মিক স্থলী। ইয়াত তাৰমানে আগৰ পৰাই এটা শিলৰ ঘৰ আছে, এখন চোতাল, য'ত বহি আমাৰ আউলিয়াসকলে ইয়াতে বিভিন্ন ধৰণৰ ধাৰ্মিক আধ্যাত্মিক জ্ঞানৰ পোহৰ মেলিছিল। আৰু সেই পোহৰৰ আধাৰতে ইয়াতে থকা আউলিয়াজনৰ সমাধিস্থত আমি আউলিয়া আৰু দৰবাৰ শ্বৰীফ অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ আধ্যাত্মিক গুণ যিয়ে পাইছে সি পাইছে। আৰু ধৰি লওক বিশ্বাসৰ ওপৰতে চলে, এই বিশ্বাসৰ হেৰিটোত আধ্যাত্মিক জ্ঞান বহুতে পাইছে, আমিও ধৰি লওক দেখিবলৈ পাইছোঁ। সেই হিচাপে আমিও আগবাঢ়ি আহি আমাৰ অঞ্চলৰ এটা যাউতিযুগীয়া সম্পদ হওক বুলি আশা ৰাখিছোঁ।